নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম লুচেনৰ কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ। এটো আমাৰ লুচেন এমসিকিউৰ ফাৰ্স্ট পাৰ্ট হ'ব। প্ৰথম কোৱেশ্চন, ভগৱান বুদ্ধই কোন ঠাইত জন্ম লাভ কৰিছিল? বোধগয়া, মাঘৰ, সাৰনাথ, কপিলাবস্তু। শুদ্ধ উত্তৰ হৈছে অপচন এ বোধগয়া। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? স্বামী ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ, স্বামী সচ্চিদানন্দ, স্বামী দয়ানন্দ সৰস্বতী। শুদ্ধ উত্তৰ হৈছে অপচন ডি স্বামী দয়ানন্দ সৰস্বতী। পাঞ্জাবী তলৰ কোনটো ভাষাৰ অনুৰূপ ভাষা? গুৰমুখী, গুৰবানী, সংকিৰাত, পাকৰত। শুদ্ধ উত্তৰ হৈছে অপচন এ গুৰমুখী। ভাৰতৰ আটাইতকৈ দক্ষিণৰ অঞ্চলটো বা বিন্দুটোৰ নাম কি? ইন্দিৰা পইণ্ট, মান্নাৰ উপসাগৰ, কন্যাকুমাৰী, ইন্দিৰাকুল। শুদ্ধ উত্তৰ হৈছে অপচন এ ইন্দিৰা পইণ্ট। ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয়? গুজৰাট, ৰাজস্থান, অৰুণাচল প্ৰদেশ, অসম। শুদ্ধ উত্তৰ হৈছে অপচন চি অৰুণাচল প্ৰদেশ। কোনটো ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয় ইনচুলিন? কৰ্কট ৰোগ, HIV, ডায়েবেটিছ, কলেৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি ডায়েবেটিছ ৰোগৰ বাবে ইনচুলিন ব্যৱহাৰ কৰা হয়। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? বাৰেন হেষ্টিং, লৰ্ড কৰ্ণৱালিছ, লৰ্ড উইলিয়াম বেণ্টিক, লৰ্ড ৱেলিংটন। শুদ্ধ উত্তৰ হৈছে অপচন চি লৰ্ড উইলিয়াম বেণ্টিক আছিলে ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল। যদি সোধে পশ্চিমবংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল, তেতিয়াহ'লে হ'ব বাৰেন হেষ্টিং। মনত ৰাখিব। কোনখন দেশত কাগজৰ আৱিষ্কাৰ হৈছিলে? ভাৰত, ফ্ৰান্স, চীন, আমেৰিকা। চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন চি চীন। চীন দেশত পোনপ্ৰথমে কাগজৰ আৱিষ্কাৰ হৈছিল। গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল? সিদ্ধোধন, ৰাহুল, সিদ্ধাৰ্থ, মহাবীৰা। শুদ্ধ উত্তৰ হৈছে অপচন চি সিদ্ধাৰ্থ। সিদ্ধাৰ্থ আছিলে গৌতম বুদ্ধৰ শৈশৱৰ নাম। ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ কোন? ভাৰতৰ মুখ্য ন্যায়াধীশ, ৰাজ্যপাল, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি। শুদ্ধ উত্তৰ হৈছে অপচন ডি ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ। পোংগল কোনখন ৰাজ্যৰ বিখ্যাত উৎসৱ? কৰ্ণাটক, তামিলনাডু, কেৰেলা, অন্ধ্ৰপ্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি তামিলনাডু। তামিলনাডুৰ হৈছে পোংগল বিখ্যাত উৎসৱ। কিন্তু এটা কথা মনত ৰাখিব, এই গোটেইকেইখন ৰাজ্যতে কৰ্ণাটক, তামিলনাডু, কেৰেলা আৰু অন্ধ্ৰপ্ৰদেশত পোংগল উৎসৱ পালন কৰা হয় যদিও তামিলনাডু হৈছে ইয়াৰ মুখ্য বা বিখ্যাত উৎসৱ। তামিলনাডুৰ পোংগল হৈছে বিখ্যাত উৎসৱ। কোনটো ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয়? ভিটামিন এ, ভিটামিন B1, ভিটামিন চি, ভিটামিন ডি। শুদ্ধ উত্তৰ হৈছে ভিটামিন এৰ ফলত কুকুৰিকণা ৰোগ হয়। টেলিভিছন কোনে উদ্ভাৱন কৰিছিল? জন লজি বিয়াৰ্ড, জন ৰবাৰ্ট এইচ, ষ্টিফেন পেণ্টিক, মিকেল ভি। শুদ্ধ উত্তৰ হৈছে অপচন এ জন লজি বিয়াৰ্ডে টেলিভিছনৰ আৱিষ্কাৰ কৰিছিল। ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল? ৰাণী লক্ষ্মীবাই, ৰাজিয়া চুলতানা, নুৰজাহান, ৰমণী গাভৰু। শুদ্ধ উত্তৰ হৈছে অপচন বি ৰাজিয়া চুলতানা হৈছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক। মাছে উশাহ লয় দেশৰ সহায়ত? ফুল, হৃদয়, যকৃত, মগজু। শুদ্ধ উত্তৰটো হৈছে অপচন এ মাছে ফুলৰ সহায়ত উশাহ লয়। ইনকলাব জিন্দাবাদ শ্লোগান কোনে দিছিল? সুভাষ চন্দ্ৰ বসু, ভগত সিং, চন্দ্ৰশেখৰ আজাদ, হজৰত মোহানী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি হজৰত মোহানীয়ে পোনপ্ৰথমবাৰৰ বাবে ইনকলাব জিন্দাবাদ শ্লোগান দিছিল। কিন্তু ইনকলাব জিন্দাবাদ শ্লোগানটি পপুলাৰ কৰিছিলে ভগত সিঙে। মনত ৰাখিব। কোন তাৰিখত জালিয়ানৱালাবাগ ট্ৰেজেডি ঘটিছিল? 13 নৱেম্বৰ 1919 চন, 31 জুলাই 1921 চন, 21 ফেব্ৰুৱাৰী 1919 চন, 13 এপ্ৰিল 1919 চন। শুদ্ধ উত্তৰ হৈছে অপচন ডি 13 এপ্ৰিল 1919 চনত জালিয়ানৱালাবাগ ট্ৰেজেডি ঘটনা ঘটিছিল। কংগ্ৰেছ এৰি যোৱাৰ পিছত সুভাষ চন্দ্ৰ বসুৱে কোনটো সংগঠনৰ প্ৰতিষ্ঠা কৰিছিল? ৰাণী লক্ষ্মীবাই ৰেজিমেণ্ট, দিল্লী ফায়াৰ, অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক, আজাদ হিন্দ ফৌজ। যেতিয়া সুভাষ চন্দ্ৰ বসুৱে 1939ত কংগ্ৰেছ ত্যাগ কৰিছিল
তাৰ পিছত তেওঁ অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক নামৰ এটা সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল মনত ৰাখিব কাক পাঞ্জাব কেশৰী বুলি জনা যায় ভগত সিং চৰ্দাৰ বল্লভভাই পেটেল ৰবীন্দ্ৰনাথ ঠাকুৰ লালা ৰাজপথ ৰায় চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন ডি লালা ৰাজপথ ৰায়ক পাঞ্জাব কেশৰী বুলি জনা যায় কোৱেশ্চন নম্বৰ 20 লগতে আজিৰ ভিডিঅ'টো শেষৰটো কোৱেশ্চন কোনখন চহৰত হত্যা কৰা হৈছিল জেপি চেণ্ডাৰ্ছক লাহোৰ এলাহাবাদ বম্বে অমৃতসৰ চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ লাহোৰত জেপি চেণ্ডাৰ্ছক হত্যা কৰা হৈছিল তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ